এতিয়া আছোঁ মাৰ্টিয়াৰ চিমেণ্ট্ৰী। আচলতে ইয়াত যিসকল বড়ো সংগ্ৰামী 2003 চনলৈকে শ্বহীদ হৈছিল তেওঁলোকৰ সমাধিবিলাক, তেওঁলোকৰ স্মৃতি চিহ্নবিলাক আচলতে ইয়াত ৰাখি থোৱা হৈছে। এইবিলাক যি দেখা পাইছে আপোনালোকে তেওঁলোকৰ স্মৃতিত এইবিলাক বনোৱা হৈছে। আৰু বিশেষ যিসকল সংগ্ৰামী আছিলে তেওঁলোকৰ কাৰণে তেওঁলোকৰ মূৰ্তিখিনিও ইয়াত আচলতে লগাই থোৱা হৈছে। আৰু আজি প্ৰথমবাৰৰ কাৰণে মই ইয়াত আহিবলৈ সুযোগ পাইছোঁ। আৰু ইয়াত চাৰিওফালৰ যদি পৰিৱেশটো চাই, মই এণ্ট্ৰি হোৱাৰ সময়ত কিছু ভিডিঅ' মই বনাইছিলোঁ, তেতিয়াহ'লে বুজি পাব যে আচলতে কিমান দৰকাৰী আছিলে এই কামটো কৰা। আৰু ইয়াত কি সুন্দৰকৈ আচলতে সজাই থোৱা আছে। আৰু ইয়াত দেখা পাইছে যে ধুনীয়াকৈ ছিজন ফ্লাৱাৰখিনি আছে, খুব ধুনীয়া ফুলখিনি ইয়াত আছে। আৰু আচলতে ইয়াত আহিলে বহু কথা আমি বুজি পাওঁ। ইয়াত এগৰাকী শ্বহীদৰ ইয়াত ষ্টেচু আপোনালোকে দেখা পাইছে। তেখেত আছিলে বীৰ চিলাগাং বসুমতাৰী। এইটো আছিলে বংশীগাঁও দত্মা কোকৰাঝাৰৰ তেখেতৰ এইটো আছে। আৰু ইফালে আছে। গতিকে এই আন্দোলনক মানে যিসকলে আন্দোলনত প্ৰাণ দিছিল তেওঁলোকক শ্ৰদ্ধাৰ কাৰণেই এই কামখিনি আমাৰ প্ৰাক্তন চিফ মাননীয় হাগ্ৰামা মহিলাৰী দেৱে এই কামখিনি নেতৃত্ব লৈ পেলাই কৰিছিল। আৰু যাৰ কাৰণে আজি আমি এই বস্তুখিনি আমি দেখিবলৈ পাইছোঁ। ইয়াত আছিলে সৰকাব নাৰ্জাৰী, তো চিৰাকুন্দি তাৰাইবাৰী ৰেঞ্চ। গতিকে তেখেতে বনাইছিল। আৰু নতুনকৈ এনেকুৱা ধৰণৰ কোনো কাম আমি আচলতে দেখিবলৈ পোৱা নাই। আৰু এই যি মাৰ্টিয়াৰ্ছসকলৰ পাৰ্ক, এই পাৰ্কত মোৰ সৈতে আৰু এগৰাকী বিশেষ ব্যক্তি আছে। তেখেত আমাৰ শালবাৰীৰে মানুহ, কিন্তু কোকৰাঝাৰত থাকে। কি ক'ব আচলতে এই কামটো যে ইমান ধুনীয়া এটা কাম কৰিছিল, আপুনি কি ক'ব এই বিষয়ে? এইটো পাহৰিব নোৱাৰে আৰু বহুত ভাল কাম কৰি থৈ দিছে হাগ্ৰামা ছাৰে। এইটো মানে ভৱিষ্যতৰ কাৰণে বহুত মেম'ৰেবল হ'ব আৰু এইটো আমাৰ কাৰণে। এটা জীৱনৰ কাৰণে, চিৰকালৰ কাৰণে এইটো ক'ব নাজানো আৰু কিমান বছৰ থাকব। এইটো ভৱিষ্যতৰ নেক্সট জেনেৰেশ্যন টু জেনেৰেশ্যন মেমৰি আৰু এইটো মানুহে অনাগত সময়ত মনত পেলাব যে হয় আমাৰ এটা সংগ্ৰামী এটা সত্তা আছিল, আন্দোলনকাৰী আছিল, তেওঁলোকে আন্দোলন কৰিছিলে। যিয়ে নহওক, আৰু এগৰাকী দাদা আছে, মই অলপমান আপোনাৰ পৰা জানিব বিচাৰিম যে ইয়াত আহি পেলাই বহুত নতুন বস্তু আমি দেখিলোঁ। আচলতে আগত সোমাবলৈ আমি সুবিধা পোৱা নাছিলোঁ। আজি সোমাই পেলাই ভাল লাগিছে যে ইমান মানে মেমৰি ইয়াত জড়িত হৈ আছে। আপুনিতো ইয়াৰ লগত যথেষ্ট জড়িত হৈ আছে, আপুনি কি ক'ব? আমি লোকেলৰে মানুহ, হয়, তাৰকাৰণে অলপখিনি জানো, ইমানখিনি নাজানিও। হয় হয়, অলপখিনি জানো। এইখিনি আমাৰ হেৰি আছে, যিমানখিনি মাৰ্টিয়াৰ্ছ আছে ইয়াৰে চব কিবা নামটো লিখা আছে। হয় হয় হয়, আৰু ষ্টেচু কেইটা আছে। হয়, মানে শ্বহীদসকলক এটা সন্মান দিয়া হৈছে। তাৰমানে এইটো আপোনালে ক'লে হ'ল এইটো কিমান সন্মান দিয়া হৈছে। হয় হয়, নাই সেইটোৱে আমি ইয়াত আহি পেলাই যিখিনি বুজিছোঁ খুবেই ভাল লাগিছে। আৰু কোকৰাঝাৰত এনেকুৱা এটা সৃষ্টি যে আচলতে ৰৈ আছিল, আমি ইমান দিন বুজি পোৱা নাছিলোঁ। মোৰ এতিয়া কামালাজদা আছে। কামালদা, আপোনাৰ কেনেকুৱা লাগিছে আজি? খুবেই ভাল লাগিছে। একচুৱেলি মই এনেকৈ ইউনিভাৰ্চিটিত যাওঁ, বাহিৰৰ পৰা চাই আছিলোঁ, কিন্তু ভিতৰত আহি যিটো পৰিৱেশ দেখা পাইছোঁ খুবেই ভাল পৰিৱেশ। আৰু সকলোৱে আহিব লাগে। আৰু ইয়াতে বিশেষকৈ এই অঞ্চলৰ যিটো সংগ্ৰাম চলিছিল, আন্দোলন চলিছিল, আৰু এই আন্দোলনত যিসকল ব্যক্তি শ্বহীদ হৈছিল দীঘলীয়া সময়ত, তেওঁলোকৰ স্মৃতিত এই এৰিয়াটো বনোৱা হৈছে, মেমৰিয়েলটো বনোৱা হৈছে। আৰু অহা 10 তাৰিখে ইয়াতে আপোনাৰ বছৰেকীয়াটো পালন কৰা হ'ব, এনিভাৰ্চাৰী পালন কৰা হ'ব, মেমৰিয়েল ডে উদযাপন কৰা হ'ব। সকলোৱে এদিনা উপস্থিত থাকি ইয়াতে আমাৰ শ্বহীদসকলক স্মৰণ কৰে যেন, আৰু শ্বহীদক স্মৰণ কৰি নিজৰ এৰিয়াৰ প্ৰতি বা নিজৰ জাগাটোৰ প্ৰতি যিখিনি দায়বদ্ধতা, এই দায়বদ্ধতাটো এবাৰ যাতে মনত পেলায়, তেতিয়াহে আমি এৰিয়াখনক উন্নত কৰিব পাৰিম। আৰু এৰিয়াটোৰ প্ৰতি এটা আমাৰ যিটো মৰম চেনেহ তেতিয়া বাঢ়িব। আৰু ভৱিষ্যত প্ৰজন্মকো এইবিলাক দেখাব লাগে, তেতিয়াহে মনত থাকিব যে এটা জাতি হওক বা এটা অঞ্চল ইমান সহজে নাহে। বহুত মানুহৰ
বলিদান হয় তাৰ পিছতহে মানুহে যিটো পাব লগা হয় পায় গতিকে আমি পাইছোঁ আজি শান্তিত আছোঁ বড়োলেণ্ড অঞ্চলত এতিয়া উন্নয়নৰ ভালেখিনি কাম হৈ গ'ল তো এইবিলাক এনেই হোৱা নাই বহুত মানুহ ইয়াৰ পিছত শ্বহীদ হৈছে আৰু তেওঁলোকক আমি স্মৰণ কৰিব লাগে নিশ্চিতভাৱে আচলতে শ্বহীদসকলক আমি সন্মানো জনাব লাগে তেখেতসকলক আমি মনত পেলাব লাগে সেইখিনি আজিৰ মেছেজটো দিব বিচাৰিছিলোঁ আৰু ইয়াত এই যি সুন্দৰ কাম আচলতে কৰা হৈছে ইয়াক আমি ধন্যবাদ জনাব লাগিব যে পূৰ্বৰ চিফগৰাকীৰ যি দূৰদৰ্শী চিন্তা আছিলে এটা দীৰ্ঘম্যাদী চিন্তা লৈ পেলাই BTC অঞ্চলক উন্নয়ন কৰাৰ কাৰণে তেখেতে যিবিলাক পদক্ষেপ হাতত লৈছিলে তাৰ ভিতৰত এটা অতি দৰকাৰী বিশেষকৈ বড়ো জাতিৰ কাৰণে অত্যন্ত এটা স্মৰণীয় এটা স্মৃতি উদ্যান হিচাপে চিৰযুগমীয়া হৈ থাকিব আৰু ইয়াত আহিলে এটা বেলেগ এটা ফিলিংছ এটা আহে এটা মনত এটা ভাৱ হয় যে সঁচাকৈ যিসকল শ্বহীদ হৈছিল তেওঁলোকক স্মৰণ কৰাৰ কাৰণে এই যি ইয়াত ব্যৱস্থা কৰিছে নিশ্চিতভাৱে যথেষ্ট ভাল লগা যিয়ে নহওক আজিলৈকে এইখিনিয়ে এৰিছোঁ কিছু মানুহ আপোনালোকে দেখা পাইছে বহুতেই আহিছে শ্বহীদসকলক ইয়াত অনুভৱ কৰাৰ কাৰণে তেখেতসকলক শ্ৰদ্ধা জনোৱাৰ কাৰণে আৰু কামাল দাই কোৱাৰ দৰে 10 ফেব্ৰুৱাৰী তাৰিখে ইয়াত অনুষ্ঠান হ'ব শ্বহীদ স্মৰণ হ'ব আৰু নিশ্চিতভাৱে আমি এই প্ৰগ্ৰামত উপস্থিত থাকিবলৈ যত্ন কৰিম আজিৰ কাৰণে এৰিছোঁ ধন্যবাদ কিমানমান এনেই এলট কৰি থৈ গৈছে এনেইতো চিষ্টেম হিচাপে 10 লাখ মিনিমাম এনেকৈ মেইনটেনেঞ্চ আমি ইমানখিনি নাজানো কিন্তু জাষ্ট মই কৈ দিলোঁ কিন্তু এতিয়াও এইটো ৰিলিজ হয় মানে হ'বই দিবই লাগিব নিদিলে নহ'ব এইটো ৰিজলিউশ্যন কৰাই আছে এই ফ্লাৱাৰটোৰ নাম কি জানে নেকি এইটো এই যিটো এই পুৰা এনেকৈ গাৰ্ডেন টাইপ লগাইছিল এইটোতো ডালিয়া এইটো নাজানো মোৰ ফ্লাৱাৰৰ বিষয়ে ইমান আইডিয়া নাই এটা ছিজন ফ্লাৱাৰ বুলি কয় এইটো ছিজনেল গুটি পাই পেলালে গছে হয় টাইম পাৰ হৈ গ'ল অলপ আগত হ'ব লাগে অহা নাই না আজিয়ে ফাৰ্ষ্ট মানে বাহিৰেদি দেখা পাই থাকোঁ সদায় আৰু এইটো মাৰ্টিয়াৰ্ছ গোটেই নাই এইটো জানো এইখিনি নহয় হ'ব এইটো ফ্লেট কেইটা ইয়াত মাৰ্টিয়াৰ্ছসকলৰ নাম আছে না আপ টু BLT লৈছে আৰু না কিমানজন ইয়াতে মষ্ট প্ৰবেবলি কিমান 1000ৰ ওপৰত আছে এইটো 2000 কিমান বা আছিলে 2700 মান হ'ব লাগে 2000ৰ ওপৰত আছে হয় হয় মানে 2003 চনলৈকে যিমান শ্বহীদ হৈছিল তেওঁলোকৰ হেৰিবিলাক ইয়াত আছে সমাধি মেমৰিয়েল আছিলে বাক্সাৰ আছে কোকৰাঝাৰ শোণিতপুৰ আগত ফ্লেট বনাই দিছিলে কোকৰাঝাৰ এইখিনি চব ফ্লেট আছিলে লখিমপুৰ বাক্সা শোণিতপুৰ নামটো কিবা হৈছে লাইন কৰিয়ে দিলে হয় আগতে বহুত ভাল আছিলে এইটো ফ্লাৱাৰটো এতিয়া অলপ ফুল অলপ কমি গ'ল এতিয়া চিজন গ'ল না
এইফালেও বহুত ঠাই আছে দেখোন। আছে ইউনিভাৰ্চিটিৰ লগত লাগা লাগে আৰু ইয়াত পুখুৰীৰ নিচিনাও বনাইছে। ঠিকে আছে। মাছ দিয়ে না? বহুত ভাল ভাল জাগা আছে পাৰ্কৰ দৰে মানে অলপ শ্বেপটো আহিছে। ইয়াত ইচ্ছা কৰিলে আপুনি বহিও থাকিব পাৰে বহুত সময়। বহুত ৰিয়া আৰু এইখিনিতো ফুল থাকিলে আৰু ভাল লাগিব। গাৰাব এইটো এতিয়া তত্বাৱধানটো BTC চৰকাৰে কৰি আছে। এইবাৰতো বিটিআৰটো নকৰে